আমাৰ মাজত উপস্থিত হৈছে মনোনীত প্ৰাৰ্থী বিপুৰঞ্জন ডাঙৰীয়াতে আপোনালোকৰ মাজত আহিছে। মই চিনাকি কৰিবলৈ লৈ আহিছোঁ। আপোনালোকৰ যিখিনি প্ৰব্লেম আছে, যিখিনি অসুবিধাত আপোনালোক ইমান দিন আছে, আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে যিখিনি পাৰিছে আমাৰ মাজত দিছে, আৰু যিখিনি অসুবিধা আছে আপোনালোকে কথা পাতি ল'লে, তাৰ বাবে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সুবিধা অসুবিধা যিখিনি আছে প্ৰব্লেম আপোনালোকৰ মাজত প্ৰকাশ কৰিব, আৰু তেখেতে যিমান পাৰে চেষ্টা কৰিব আপোনালোকক দিবলৈ, আৰু আমি সদায় আপোনালোকৰ লগত লাগিয়ে আছোঁ। আৰু আমাৰ মেয়ৰ মহোদয়েও আমাক বহুতখিনি দিছে। আমাৰ ইয়াতে মিনি লাইট দিছোঁ, আৰু বাথৰুম দিছোঁ, আৰু অসম দৰ্শন আঁচনি দিছোঁ। ইয়াৰ উপৰিও মই পুখুৰীটো চাফা কৰি, আৰু এইখিনি এৰিয়াত আমাৰ চানমাৰী এৰিয়াত কোনো পুখুৰী নাই, সেইকাৰণে মই পুখুৰীটো অকণমান ডেকৰেশ্যন কৰি দিবৰ কাৰণে চাফা কৰি যাতে সৌন্দৰ্যময় কৰি তোলে, তাৰ বাবে মই অনুৰোধ জনাইছোঁ। আৰু জ্যেষ্ঠসকলে আহি যাতে ইয়াত ৰেষ্ট ল'ব পাৰে, তেনেকৈ মই বিউটিফিকেশ্যনৰ কাৰণে পাৰ্ক এখন কৰিম বুলি ভাবিছিলোঁ। কিবা অসুবিধাৰ কাৰণে মই কৰিব নোৱাৰিলোঁ, সেইটোও যাতে মই সম্পূৰ্ণ কৰিব পাৰোঁ তাৰ বাবে অনুৰোধ জনাইছোঁ। মই পিছলৈ যাতে সেইখিনি কৰি দিব পাৰোঁ। মোৰ আৰু বেছি বছৰ নাই, সেইকাৰণে আপোনালোকৰ মনোনীত পাৰ্টি আনি দিছোঁ। আপোনালোকৰ আপত্তি আছিল বহুত, এতিয়া যাতে আমাৰ লগত সহযোগ কৰে তাকে অনুৰোধ জনাইছোঁ। আৰু তাৰ বাহিৰে আমি গোটেইবিলাকে একেলগে মিলিজুলি কাম কৰিব লাগিব। সকলোৰে সহযোগত সমাজখন আমি ঠিক কৰিব লাগিব। প্ৰথমতে সমাজ সংস্কাৰ থাকিলেহে সমাজ ঠিক হ'ব। আমি নিজে যদি সংস্কাৰখিনি গঠন কৰি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে আমি সমাজ কেতিয়াও ক্লিন কৰিব নোৱাৰিম, সেইটো মোৰ ধাৰণা। সেইকাৰণে নিজৰ মনটো সদায় স্থিৰ ৰাখি, মনটো যাতে আমাৰ পবিত্ৰ কৰি ৰাখে, তাৰ বাবে মই অনুৰোধ জনাইছোঁ। নিজৰ মনটো যদি আপোনালোকে ঠিক কৰি ৰাখে, তেতিয়া আমি সমাজৰ প্ৰত্যেকটো কামেই নিট এণ্ড ক্লিনভাৱে আমি কৰি যাব পাৰোঁ, মোৰ সেইটো বিশ্বাস আছে। এইখিনি কৈছোঁ, এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আজি মাৰ্গদৰ্শন কৰিবলৈ মই অনুৰোধ কৰিম। আমি বিশেষ দেৰি নকৰোঁ, কাৰণ বহুতকেইখন সভা ইতিমধ্যে আছেই। গতিকে মই
Bye-bye.